হাই গাইছ, আমি বহুত দিনৰ মূৰত পথাৰলৈ আহিছোঁ। মানে এবাৰ মাটি এটা লৈছোঁ আৰু খেতি কৰিম বুলি। এয়া গোটেই একদম কাপোৰ কানি লৈ কৰি একে বস্তু হেৰি লৈ কৰি পিছত ভাত লৈ আহিছে। আমি আগত আৰামত গৈ আছোঁ আৰু এতিয়া পথাৰ আলি কাটিমগৈ আৰামত। চাই থাকিব ধুনীয়া। এয়া আমি গৈ আছোঁ, এয়া আলি দিছে, এয়া ওপৰদি যাব লাগিলে এখন দৌৰ হ'ব। ইমান কষ্টকৈ আলি দি লৈছে মানুহকেইটাই। যদি এটা আলি ভাঙো আৰু শেষেই আৰু আমাক দৌৰালে আৰু আমাৰ ফালে আছে অকণমান আগলৈ দেখুৱাম বোলক। চাওক গোটেই পথাৰখনৰ এবাৰ দৃশ্য দেখিছে। এইটো চাইডে আমাৰ পথাৰ এখন আছে আগলৈ, ই গছখিনি ওচৰত চাওক। এয়া মানুহে আলি দি আছে। চাওক গাইছ, এয়া মোৰ অৱস্থা দেখিছে। গোটেইটো একদম লুতুৰি পুতুৰি। এইটো গোটেইটো আলি দি পেলাই একদম শেষ কৰিছোঁ। মই ব্লগ বনাবলৈ পাহৰিলোঁ যে মই এটা ব্লগাৰ বুলি পাহৰিয়ে থাকিলোঁ। এনেকুৱা কাম কৰি আছোঁ মই। কোমল মাটি উঠাবই নোৱাৰে। বহুতখিনি উঠিছে মাটি। লতা তো এয়া মই দি আছোঁ। আমাৰ এইডোখৰ পৰা সেইখিনিলৈকে মাটি মোৰ ফাদাৰে দি আছে ধুনীয়াকৈ। সেইডোখৰ এইটো দাগ আৰু সেইটো দাগ চাওক, মজাকৈ দি আছোঁ আৰু। তো গাইছ চাওক, মই সেইডোখৰ পৰা এইডোখৰলৈকে দিলোঁ। আৰু এইকণলৈকে দিম আৰু তাৰপিছত যামগৈ আৰু। ভোক লাগিছে, ভাত খাওঁগৈ। ভাত কেইটা বাজিলে? তো গাইছ আমি ৰাতিপুৱাৰ পৰা আলি দি এতিয়া 3টা বাজিলে। ভাত অনা নাই, ঘৰত ভাত খাওঁগৈ গৈ। তাৰপিছত আৰু এয়া সৌডোখৰত য'ত মানুহটো ৰখি আছে সেইকণলৈকে আমাৰ। এইফালে চাওক, সৈয়া আমাৰ ফাদাৰে কাম কৰি আছে। তাৰপিছত মই একে ফেপাই পেলাই আছোঁ কাম কৰি। আৰু মোৰ ইয়াৰ অৱস্থা চাওক, গোটেইটো একে অৱস্থা নাইকিয়া হৈ আছে। দেখিছেই নহয় কেনেকুৱা অৱস্থা। তাৰপিছত আগতে এয়া গৈ আছে মোৰ লগতো। একেবাৰে সেয়া নৰ্দমা কিনাৰৰ পৰা আমাৰ এইডোখৰলৈকে, এই অকণমান আগৰ আলিটো ইটো সেইকণলৈকে। মানে একেবাৰে ৰাতিপুৱাৰ পৰা ইমান আলি দিছোঁ, ফেপাই পেলাইছোঁ, ভাগ লাগি গৈছেগৈ। চাওক মোৰ অৱস্থা, গোটেই একদম আলি দি গৈ এইডোখৰলৈকে আমাৰ এদি পানী গৈ আহিয়ে আছে। ভালে আছে এটা পকাই, আমাৰ সেইফালে পানী আহি আছে। তো যামগৈ মাটি আকৌ এই বিঘাই তাৰপিছত সেইডোখৰত মানুহ এটা কাম কৰি আছে সেই বিঘা 3 বিঘা লৈছে। আমাৰ আকৌ এটা দাগতে 3 বিঘা। এইডোখৰ পৰা একদম নৰ্দমা কিনাৰলৈকে একদম আমাৰ একে দীঘলে। তেওঁলোকৰ ভাগ লৈছে চিধা। একেলগে গ'লে ভাল আৰু ন কি? একেলগে গ'লে ভাল আৰু। আমাৰ দীঘলে হৈছে আৰামত কৰি দিছে। সিহঁতে এইডোখৰে তাৰে এডোখৰ কি ফটোৱা। চ' গাইছ আমি এতিয়া ঘৰলৈ গৈ আছোঁ। কি ক'ব, বহুত ভাগৰ লাগিছে একেবাৰে। ডাঙৰকৈ কৈছোঁ আৰু কিবা ডাঙৰকৈ ক'ম আৰু। এইফালেদি ৰাস্তা আছে, সেইফালেদি যামগৈ আৰু। বহুত ভাগৰ লাগিছে। এইডৰা মাটি কি জানো, এয়া পানীয়ে নাই এডোখৰত। আলি দিছে হয়, পানী নাই ইয়াত। একদম ধুনীয়া। আমাৰ মাটিডোখৰ পানী একদম ফুল হৈ আছে। পানীত কোৰখন মাৰি মজাটোৱে বেলেগ। একদম এইটো এটা দবা অকলে গৈ আছে। আৰু অথনি কি জানে, অথনি গাড়ী এখন একদম ৰখাই দিছে, পেচেঞ্জাৰ অহা গাড়ী মানে গাড়ী আগত হেৰি পৰি গৈছিলে, গৰু কেইটামান পৰি গৈছিলে। সেইটো কাৰণে গাড়ী ব্ৰেক মাৰি ৰখাই দিলে। সেই সময়ত পাহৰিয়ে থাকিলোঁ ভিডিঅ' বনাবলৈ, নহ'লে আপোনালোকে দেখা পালে হয়। সেইকাৰণে গাড়ী ৰখি গৈছে একদম। তো ফাইনেলি গাইছ আমি ঘৰ আহি পাই গ'লোহি। এতিয়া গা পা ধুমগৈ আৰু তাৰপিছত ভাত পানী খাই গৈ কি হয়, কোৰখন থলোঁ, তাৰপিছত গা ধুমগৈ দেই। তো গাইছ এতিয়া গা পা ধুমগৈ আৰু তাৰপিছত আৰু ভাত পানী খাই কৰি অকণমান শুই থাকিম। বহুত ভাগৰ লাগিছে জানেনে, কি হ'ব আৰু। বাৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ।
ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু চেনেলটো নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানখিনিয়ে, বাই বাই।